নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেৰ চেনেলটোলৈ আমি ডিএইচএস নন টেকনিকেলৰ কাৰণে চেপ্টাৰ ওয়াইজ গণিত আমি আলোচনা কৰি আছো আজিৰ টপিকটো হৈছে পাৰ্সেন্টেজ আৰু ক্লাস নম্বৰ হৈছে 13 যদি আপুনি আগৰ ক্লাছসমূহ চাই ল'ব যেটো প্লেলিষ্টত ৰখা হৈছে ক্লাছবিলাক সেই প্লেলিষ্টৰ লিংক ডেসক্ৰিপচন বক্সত দি থৈ দিছো আপুনি চেক কৰিব আজিৰ এই ক্লাছৰ প্ৰথমতে এটা কনসেপ্ট মই দেখুৱাই দিছো কাৰণ আমি কনসেপ্ট আলোচনা কৰো প্ৰথমতে তাৰ পিছতহে আমি সমস্যাবিলাক সমাধান কৰো সেই গতিকে মই প্ৰথমতে কনসেপ্টটো দেখুৱাই দিছো চাওক একেবাৰে সহজ এটা কনসেপ্ট হয় a percentage of x plus b percentage of y plus c percentage of z concept very important হয় এই কনসেপ্টৰ পৰা প্ৰশ্ন আহিছে পৰীক্ষাত very easy কেনেকৈ সহজকে কৰিব পাৰে সেই বস্তুটো মই ইয়াতে দেখুৱাই দিম ওকে কি কৰিব ডাইৰেক্টলি মাল্টিপ্লাই কৰি লৈ লব a into x যি থাকিব মাল্টিপ্লাই কৰি লৈ লব ওকে a into x তাৰ পিছত b into y তাৰ পিছত c into z মাল্টিপ্লাই কৰি ললে মাল্টিপ্লাই কৰাৰ পিছত পাৰ্সেন্টেজ বিলাক দিব পাৰে নিদিলেও লাষ্টত মিলাই দিলে হল আৰু ওকে তাৰ পিছত কি কৰিব গুটি কিটা প্লাস কৰিব ax by c গুটি কিটা প্লাস কৰিব ওকে প্লাস কৰিলে পাৰ্সেন্টেজটো লাষ্টত দি দিলে তাৰে পিছত কি কৰিব পাৰ্সেন্টেজৰ জাগাত তলত 100 দিলে হল বাস খতম ইয়াতে এই কনসেপ্টটো কি কৰিম প্ৰথমতে পূৰণ কৰি কি কৰিম যোগ কৰি উঠি পাৰ্সেন্টেজৰ জাগাত তলত 100 মানে ফ্ৰেকশনত লৈ যাম আৰু ওকে এক্সাম্পল দিছো চাওক কোৱেশ্চন এনেকুৱা কোৱেশ্চন আহিছে এডিআৰিত আহিছে দেখা পাইছে হয়নে কেনেকৈ কৰিম চাওক একেবাৰে সহজকে মই কি বুলি কৈছো ডাইৰেক্ট পূৰণ কৰিম 1 পূৰণ 1 যোগ আছে যোগ দিলো বিয়োগ থাকিলে বিয়োগ দিম 2 পূৰণ 2 4 পূৰণ 4 16 এতিয়া গুটি কেইটা যোগ কৰা 16 4 20 20 একে 21 21% এটা পার্সেন্টেজ জায়গাত কি কৰিম পার্সেন্ট খিনি আমি ফ্র্যাকশনত কনভার্ট কৰিম ঠিক আছে তো কি হ'ব 21/100 পার্সেন্টেজ জায়গাত 100 আহিলে 21/100 এইখিনি বস্তু যদি মই দশমিকত লিখো কি হ'ব যেহেতু তলত দুটা শূন্য আছে তাৰ মানে দশমিকটো দুটা অংকৰ আগত আহি যাব 0.21 কিমান সহজ সোৱা অপশন বি টো কারেক্ট आंसर হৈ যাব কিমান সহজ পূৰণ কৰিবা যোগ কৰিবা আৰু দশমিকত নিলে হল ওকে নেক্সট আৰু এটা কৰো 10% of 5 plus 5% of 10 ডাইৰেক্ট কৰা 10 5 50 আৰু ইফালে 5 10 50 পার্সেন্টটো লাষ্টত দি দিম বাৰু একো নাই ওকে তো 100% হল 100% মানে 100/100 কি হ'ব লাষ্টত যে 1 হৈ যাব কিমান সহজ সোৱা কিমান সহজ ওকে আৰু এইটো বস্তু আমি এনেকেও কৰিব পাৰো চাও ইয়াতে আৰু এটা কনসেপ্ট এটা সাব কনসেপ্ট বুলি ক'ব পাৰি আৰু চাওক মই লিখি কেনে দি আছো বাৰু যদি a percentage of x plus x percentage of a এনেকে যদি থাকে মানে কি বস্তুটো আলটিমেটলি সেম হয় 2% of 10 লোৱা 10% of 2 লোৱা আলটিমেটলি বস্তুটো একেটাই হয় জাস্ট পার্সেন্ট সিম্বলটো কি কৰা হৈছে ইফাল কিফাল কৰা হৈছে একবাৰ 2 দিয়া হৈছে একবাৰ 10ত দিয়া হৈছে আলটিমেটলি একে হয় কিয় একে কাৰণ ইয়াতে অফ আছে অফ মানে পূৰণ থাকিলে এনেকে আমি লোকেশনটো খালখলনি কৰিব পাৰো ওকে তো সেই কাৰণে মই কি লিখিব পাৰিম ইয়াতে চাওক ইয়াতে মই লিখিব পাৰিম a percentage of x x percentage of a বা a percentage of x দুটা একেটাই কাৰণে মই 2 বুলি লিখিব পাৰিম 2 a percentage of x বুলি লিখিব পাৰিম কাৰণ যোগ কৰিলে আমি দুটা পাম যেনেকৈ x plus x কি হয় যোগ কৰিলে দুটা আহি যায় 2x হৈ যায় ঠিক একেদৰে হয় এই বস্তুটো ওকে
তো এই কনসেপ্টটো যদি মই ইয়াতে এপ্লাই কৰি দিওঁ কি হ'ব তেতিয়া 2 পূৰণ 10% অফ 5 হৈ যাব এতিয়া আৰু গুটিকেইটা মাল্টিপ্লাই কৰিলে হ'ল 5 2 10 10 10 100% 100% মানে কি হয় 1 হয় ওকে চাওক এইখিনি বস্তু মই ইয়াতে দেখুৱাই দিছোঁ আৰু এবাৰ a% অফ b আৰু b% অফ a এই দুটা বস্তু একেটাই হয় জাস্ট কি হয় পাৰ্চেন্টেজৰ সিম্বলটো লোকেশনটো বেলেগ বেলেগ কিন্তু বস্তুটো একেটাই বস্তু আশা কৰো বুজি পাইছে a ভাঙি পাতি দেখুৱাই দিছোঁ বাৰু a% of b plus b% of a কেনেকৈ কি একে হৈ যায় মই দেখুৱাই দিছোঁ বস্তুখিনি ওকে a% মানে কি a by 100 of মানে into b plus b% মানে কি b by 100 of মানে into তাৰপিছত a কি পালো a into b ab by 100 কি পালো b into a বা ইয়াকে আমি লিখিব পাৰো ab বুলি by 100 কি হল লাষ্টত গৈ কি হল তলত 100 থাকিলে তাৰপিছত ab plus ab twice ab নহল নেকি twice ab হল তো এইখিনিকে পার্সেন্টেজত লিখিলে ই হৈ যায় twice ab পার্সেন্টেজ সিম্বলটো যদি আমি মানে খলাই কেনে লিখো এনেকেও লিখিব পাৰো 2% অফ ab বুলি লিখিব পাৰো বা twice a% অফ b বুলিও লিখিব পাৰো বা 2ab% বুলি আমি লিখিব পাৰো গুটেখিনি বস্তু একেটাই হয় পূৰণ হৈ থাকিলে আমি চেঞ্জ কৰি কেনে লিখিব পাৰো পার্সেন্টেজৰ যেটো লোকেশন সিম্বলৰ হেটো আমি চেঞ্জ কৰি কেনে লিখিব পাৰো আশা কৰো এইখিনি বস্তু আপোনাৰ ক্লিয়াৰ হৈছে ওকে তো ইয়াতে চাও কোৱেশ্চন নম্বৰ 3 140% of 56 plus 56% of 140 একেটাই হয়নে নহয় চোৱা প্লাস সিম্বলৰ লেফট সাইড আৰু ৰাইট সাইড জাস্ট পার্সেন্টেজৰ সিম্বলটো ইফাল কিফাল কিন্তু বস্তুখিনি একেটাই হয় হেগানে মই কি লিখিব পাৰিম 2 into 140% of 56 হিচাপে মই লিখিব পাৰিম ওকে তো কৰিলে হল এতিয়া 2 into 140 by 100 পার্সেন্টেজৰ জাগাত 100 আহিব into 56 0 0 কাটিলো তাৰ পিছত 2 ৰে কাটিম 10ক 5 বাৰ যাব ওকে 5 ৰে 56ক যাব 11.2 বাৰ 11.2 বাৰ যাব এতিয়া 14 into 11.2 মাল্টিপ্লাই কৰিলে হৈ যাব 14 দুয়ে 28 14 দুয়ে 28 2 থাকিলে 14 এগুণ 14 2 লগত হ'ব 16 এক থাকিলে 14 একে 14 15 এটা অংকৰ আগত দশমিক বহুৱাই দিলো 156.8 অপচন বি টু কারেক্ট आंसर হৈ যাব নেক্সট এনেকুৱা সেম কনসেপ্টৰ কোৱেশ্চন চাওক x% of y plus y% of x কি হ'ব x% of y plus y% of x আলটিমেটলি আমি লিখিব কি পাৰো 2xy পার্সেন্টেজ বুলি লিখিব পাৰো কিয় কাৰণ ইয়াতে xy yx মাল্টিপ্লাই কৰিলে একেটাই হয় xy মাল্টিপ্লাই কৰিলে জি পায় yx মাল্টিপ্লাই কৰিলেও সেই পায় মাজত আছে প্লাস গতিকে একেটা বস্তুৱে দুটা যোগ হৈ আছে সেইকাৰণে টুৱাইস আমি লিখিব পাৰো দুইটো আমি লিখিব পাৰো ডাইৰেক্টলি আৰু 2xy তো ইয়াকে আমি যদি পার্সেন্টেজৰ এই লোকেশনটো চেঞ্জ কৰি কিনে লিখিব পাৰো একবাৰ আমি 2 ৰ পিছত দিব পাৰো নহলে আমি x ৰ পিছত দিব পাৰো গুটেই বিলাক একেটাই ওকে তো ইয়াতে আমি কোনটো লিখিম অপচন সি টু কারেক্ট आंसर হৈ যাব 2% of xy বহুতৰে কনফিউজ হয় এই বিলাকত একদম সৰু সৰু বস্তু নেক্সট এটো চাওক কোৱেশ্চন নম্বৰ 5 180% of x divided by 2 ভাল দৰে চাব 180% of x divided by 2 is equal to 504 find the value of x এইখিনি বস্তু আমি যদি পৰিপাটিকে লিখো সজাই পৰাই যদি লিখো আমি এনেকৈ লিখিব পাৰিম 180% of x divided by 2 এনেকৈ আমি সজাই পৰাই লিখিব পাৰিম 2 এৰে আমি 180 কাটিব পাৰিম কিমান বাৰ যাব 90 টাইমছ যাব
যাবনে নাই যাব পাৰ্চেণ্টেজটো থাকি যাব যেনেকৈ আছে সেনেকৈ তাৰ মানে কথাটো কি কৈছে জানে এইখিনিৰ মিনিংটো হ'ল 90% অফ x is equal to 504 হয় এইখিনিৰ মিনিংটো যিখিনি মই হাইলাইট কৰি দিছোঁ ওকে এইখিনিৰ মিনিংটো এতিয়া আমি x ৰ ভ্যালু ইয়াৰ পৰা উলিয়ালে হ'ল 90% মানে কি হয় 90% মানে কি হয় 90/100 of মানে into x is equal to 504 এটা বাৰু 00 কাটি দিব পাৰিম তো ইয়াৰ পৰা x ৰ ভ্যালু কি হৈ যাব 504 into 10 divided by 9 হৈ যাব ওকে 9 এৰে 504 কাটিম আমি 5 9 45 আৰু 9 6 54 56 into 10 560 অপশন সি to correct answer হৈ যাব ওকে কিমান ইজি next edu question sauk 6% of x so number question x% of x is same as 10% of what x% of x is same as 10% of what x or x শতাংশ কিহৰ 10% সমান হয় কুৱেশ্যনটো এইটো হয় x or x শতাংশ ডাইৰেক্ট মাল্টিপ্লাই কৰি দিয়া x into x square percentage to percentage হিচাপে লিখিম আৰু কি আৰু is equal to 10% of what আমি নাজানো সেইকাৰণে মই প্ৰশ্নবোধক হিচাপে ইউজ কৰিলোঁ ওকে নাজানাটো প্ৰশ্নবোধক উলিয়াব লগাটো প্ৰশ্নবোধক both side percentage আছে মই সদায় কৈ আহিছোঁ both side percentage যদি থাকে পাৰ্চেন্টেজটো কাটি দিবা পাৰ্চেন্টেজৰ জায়গাত আৰু by 100 লিখি কিনে টাইম ওয়েষ্ট কৰিব নালাগে টাইমৰ বহুত মূল্য আছে গতিকে এইটো বস্তু ডাইৰেক্টলি কাটি দিবা কাৰণ কি হয় তলতো 100 লিখিম এইফালে 100 লিখিম এইফালে 100 লিখিম তলত আলটিমেটলি কাটা যাব সেই গতিকে আমি পাৰ্চেন্ট সিম্বলটোকে কাটি দিম ওকে কুৱেশ্যন মাৰ্কটো লাগে কুৱেশ্যন মাৰ্কটো যেটো বস্তু লাগে হেতু অকলখৰীয়া কৰিব লাগে কুৱেশ্যন মাৰ্কটো লাগে কুৱেশ্যন মাৰ্কটো অকলখৰীয়া কৰিলে হ'ল 10 টো মাল্টিপ্লাই হৈ আছে লেফট সাইড লৈ আহিলে হৈ গল কি হ'ব তেতিয়া আহি কেনে x স্কয়াৰৰ তলত বহি যাব হৈ গল পালু আমি কুৱেশ্যন মাৰ্কটো কি হ'ল x স্কয়াৰ বাই 10 অপচন এটো কারেক্ট হয় কিমান ইজি সোয়া কিমান ইজি হয় নেক্সট এটো কুৱেশ্যন চাও এনেকুৱা কুৱেশ্যন কিন্তু পৰীক্ষা সময়ত আহি আছে if a percentage of x is equal to b percentage of y then c percentage of y is what percentage of x মানে ইয়াতে কি কৈছে যে x ৰ a শতাংশ y ৰ b শতাংশৰ সমান হয় তেতিয়া হলে y ৰ c শতাংশ x ৰ কিমান শতাংশ হয় ওকে সো ইয়াতে মই কি লিখিম চাও a percentage of x বুজি পাবৰ কাৰণে লিখি দিছো b percentage of y both side percent আছে আৰু মই সদায় কৈ আহিছো both side percent থাকিলে লিখিব নালাগে কাটি দিয়া তো আলটিমেটলি কি হ'ব a into x ax সমান b into y by হৈ যাব আমাক খুদিছে যে c percentage of y is সব প্ৰথমতে y টো আমি অকলখৰীয়া কৰিব লাগিব তেতিয়া কি হ'ব y অকলখৰীয়া কৰিলে b টো লেফট সাইডত আহিলে হ'ব a ৰ তলত বহিব a by b x is equal to y হৈ গল y ভ্যালু আমি পালো y লাগে c percentage c শতাংশ সেই গতিকে মই both side ওকে both side c percentage মাল্টিপ্লাই কৰিম both side c percentage কি কৰিম multiplying both sides with c percentage okay আশা কৰো বুজি পাইছে both side কি কৰিম c percentage multiply কৰিম c percentage কি কৰিম multiply কৰিম okay তেতিয়া কি হ'ব c percentage multiply কৰিছো a by b x ৰ লগত আৰু c percentage multiply কৰিছো আমি y ৰ লগত ওকে ঠিক ঠাক এতিয়া চাব c লগত a মই মাল্টিপ্লাই কৰিব পাৰিম কি হ'ব তেতিয়া a c by b
পাৰ্চেণ্টেজটো বাৰু ইয়াতে লগাই দিছোঁ x is equal to c percentage of y কুৱেশ্যনটোত সুধিছিল যে y ৰ c শতাংশ x ৰ কিমান শতাংশ হয় x ৰ কিমান শতাংশ হয় y ৰ c শতাংশ x ৰ কিমান শতাংশ হৈছে চোৱা ac by b percentage অপশ্যন c টো কাৰেক্ট হয় ওকে তো এনেকুৱা কুৱেশ্যনো আহিছে পৰীক্ষাত ওকে ভালদৰে চাব নেক্সট এটো কুৱেশ্যন চাওক একদম ইজি হয় আৰু সেম টাইপৰ হয় সেম কনসেপ্ট if 8% of x is equal to 4% of y then 40% of x is তো ইয়াতে আমি প্ৰথমতে x ৰ ভ্যালুটো নিৰ্ণয় কৰিম তাৰ পিছত 40% মাল্টিপ্লাই কৰি দিম ইয়াতে চোৱা পাৰ্সেন্ট আছে মাজত আছে ইকুৱেল সাইন গতিকে মই পাৰ্সেন্টটো নিলিখিলে কি হ'ব 8 into x 8x is equal to 4y হ'ব ওকে এইখিনিৰ পৰা 40% of x লাগে গতিকে প্ৰথমতে x ৰ ভ্যালুটো উলিয়াই ল'ব লাগিব x ৰ ভ্যালু কি হ'ব 8 টো লৈ যোৱা ৰাইট সাইডে 4/8y হ'ব 4/8 মানে কি কাটাকাটি কৰিলে 1/2 নহব নেকি 4/8 মানে কাটাকাটি কৰিলে 1/2 তাৰে পিছত x ৰ লাগে 40% সেই গতিকে মই 40% মাল্টিপ্লাই কৰিম মাল্টিপ্লাইং বাই 40% both side ওকে 40% মাল্টিপ্লাই কৰিছো x ৰ লগত ৰাইট সাইডেও মাল্টিপ্লাই কৰিম 40% মই মাল্টিপ্লাই কৰিম 1/2 y ৰ লগত তেতিয়া কি হ'ব এই 2 এ 40% কাটিব 20 বাৰ তো আলটিমেটলি পালো 20% of y into y মানে of y ওকে 40% of x তা মানে কি হল 20% of y ওকে আৰু এইটো বস্তু আমি অবজাৰ্ভ কৰিও কৰিব পাৰো কেনেকৈ কৰিব পাৰো চাও x ৰ 8% লওতে y ৰ 4% 4 টো এই 4 টো 8 ৰ আধা নহয় নেকি একটো অবজাৰ্ভ কৰিবা একো ক্যালকুলেশন নকৰো আমি অবজাৰ্ভ কৰি আনসাৰটো উলিয়া চাও x ৰ যেতিয়া 8% লৈছো আমি তেতিয়া y ৰ 4% লগত ইকুৱেল হৈ আছে নে আছে আৰু এই 4 টো 8 ৰ আধা হয় নে নহয় হয় গতিকে আমি যেতিয়া x ৰ 40% লম y ৰ কিমান পাৰ্সেন্টৰ সমান হ'ব লাগিব x ৰ আধা গতিকে 40% ৰ আধা কিমান 20% বাস এনেকৈ আমি মুখে কৰিব পাৰো অবজাৰ্ভ কৰি কেনে নেক্সট এটো কোৱেশ্চন চাও কোৱেশ্চন নম্বৰ 9 70% of 320 plus 45% of 240 তো কেনেকৈ কি কৰিম জাস্ট নরমালি যি কনসেপ্ট হয় সেই কনসেপ্টখিনি এপ্লাই কৰি গলে হল 70% মানে 70/100 of মানে into 45% মানে 45/100 of মানে into 240 কাটাকাটি কৰক 0 0 0 0 0 0 কাটাকাটি কৰিলো ওকে তাৰ পিছত মই 5 ৰে কাটাকাটি কৰিম 5 9 45 5 2 10 2 ৰে 24 কাটিম 12 বাৰ যাব এতিয়া মাল্টিপ্লাই কৰা 7 পূৰণ 32 এবাৰ লিখি দিছো যাতে দেখা পোৱাত সুবিধা হয় তো এইখিনি কৰিলে হল 7 2 14 এক থাকিব 7 3 21 22 প্লাস 9 পূৰণ 12 108 এতিয়া এইখিনি প্লাস কৰিলে হল 8 4 12 0 2 1 3 আৰু 2 1 3 3 3 2 অপশন বি টো কারেক্ট आंसर হৈ যাব নেক্সট কোৱেশ্চন তোলে একবাৰিম আমি এনেকুৱাও কিন্তু এডিআৰিত আহিছে পৰীক্ষা সমূহত আহিছে এনেকুৱা প্ৰশ্ন গতিকে ভালদৰে চাব if 50% of x minus y is equal to 30% of x plus y then x is what percent of y ইয়াতে কৈছে যে x minus y 50% x minus y 50% x plus y 30% ৰ সমান হয় তেতিয়া হলে x y ৰ কিমান শতাংশ হয় x y ৰ কিমান শতাংশ হয় ওকে ইয়াতে চাওক ইকুৱেল সাইনৰ লেফট সাইড আৰু ৰাইট সাইড both সাইড কি আছে পার্সেন্টেজটো কাটি দিলে হল আৰু লগতে 0 0 আছে 0 0 কাটি দিম মই
পাৰ্চেণ্টেজটো কাটি দিমেই 0 টো কাটি দিম তেতিয়া কি থাকিব অফ মানে ইনটু দে 5x minus y is equal to 3x plus y থাকি যাব তো এইখিনি সলভ কৰক প্ৰথমতে 5x minus 5y is equal to 3x plus 3y তো x কিটা আমি একফালে কৰিম y কিটা একফালে কৰিম 5x ৰ পৰা 3x মাইনাস কৰিলে 2x যাব আৰু 3y আৰু 5y এই প্লাস হৈ যাব তো কেনেকৈ প্লাস হৈ যাব কাৰণ এই -5y আছে ইয়াক যদি ৰাইট সাইডত লৈ আহো প্লাস 5y হৈ যাব সেই গতিকে 3y লগত প্লাস হ'ব 8y x is তাৰমানে x টো অকলশৰীয়া ৰাখিব লাগে 8/2y ওকে এই দুইটো মই ৰাইট সাইডত লৈ আহিলো এতিয়া 8ক যদি মই 2 এৰে হৰণ কৰো কি পাম 4 পাম 4 x is equal to 4y আমাক পাৰ্চেন্টত বিচাৰিছে শতাংশত বিচাৰিছে সেই গতিকে এই 4 টো যদি মই শতাংশত লৈ যাও কি হ'ব তেতিয়া চাও 4 মানে কি 4/1 ইনটু কি হ'ব 100 হৈ যাব তো 4 * 100 400% পাৰ্চেন্টত কি হয় 4 মানে পাৰ্চেন্টত 400 অপচন সি টো কারেক্ট आंसर হৈ যাব নেক্সট কোৱেশ্চনটো লৈকে আমি আগবাঢ়ি যাম আৰু এনেকুৱা অলৰেডি আমি ডিসকাস কৰিছো বাৰু কিন্তু আৰু এবাৰ লৈছো বাৰু কোৱেশ্চনটো যাতে ৰিভিজনো হৈ যায় একেবাৰে ইজি হয় আমি ৰেশিও যি কনসেপ্ট হয় সেইটো আমি এপ্লাই কৰিম if x is 25% less than y less than to দিয়া আছে কম to দিয়া আছে then what percent is y more than x less than দিয়া আছে more than উলিয়াব লাগে আৰু যেতিয়া more than উলিয়াব লাগে more than উলিয়াব লগা থাকিলে কি কৰিব লাগে মাইনাস কৰিব লাগে ওকে এইখিনি আমি মনত ৰাখিব লগা কথা ফাৰ্স্ট কাম আসলে পার্সেন্ট টু ফ্র্যাকশনত লৈ যোৱা 25% মানে কি হয় 25/100 তো কি হ'ব লিষ্ট ফৰ্মত লৈ গলে 1/4 কি হ'ব 1/4 হ'ব ওকে আমাক more than লাগিলে কি কৰিব লাগে মাইনাস কৰিব লাগে 4 - 1 3 ওপৰতো আমাৰ কনস্ট্যান্ট থাকে 1/3 এইখিনি হল ফ্র্যাকশন আমাক লাগে পার্সেন্টেজত সেই কাৰণে মই 100 এৰে মাল্টিপ্লাই কৰিম তেতিয়া আমি ফ্র্যাকশনত পাই যাম 100/3 মানে বেলেগ একো নহয় 33.33 ইমানখিনি পার্সেন্ট হ'ব ওকে একক যদি আমি 3 ৰে হৰণ কৰো কিমান পাম যদি মই মিক্সড ফ্র্যাকশনত লিখো দেন এনেকুৱা হ'ব 33 and 1/3 কেতিয়াবা অপচনটো ইয়াটো দি থৈ দিয়ে কেতিয়াবা দশমিকত দিয়ে কেতিয়াবা এনেকুৱা মিশ্ৰ ভগ্নাংশত দি থৈ দিয়ে ওকে তো ইয়াতে অপচন সি টো কারেক্ট आंसर হৈ যাব বাৰু তো মই লিখি দিছো বাৰু কেতিয়াবা ইয়াৰ ঠাইত কি দিব পাৰে 33 and 1/3% বুলিও দিব পাৰে সেম নেক্সট কোৱেশ্চনটো লৈকে আমি আগবাঢ়ি যাম the difference of two numbers is 20% of the larger number if the smaller number is 20 then the larger number is চাওক ইমান ধুনিয়া এটা প্ৰশ্ন লাৰ্জাৰ নাম্বাৰ আৰু কি হল কথা কৈছে স্মলাৰ নাম্বাৰ ইহতৰ যেতিয়া ডিফাৰেন্স লোৱা যায় ডিফাৰেন্স মানে কি লাৰ্জাৰ নাম্বাৰৰ পৰা স্মলাৰ নাম্বাৰটো মাইনাস কৰিলে আমি ডিফাৰেন্সটো পাইছো ই ইকুৱেল হয় কাৰ 20% অফ লাৰ্জাৰ নাম্বাৰ ওকে এইটো হৈছে আমাৰ ইকুৱেশনটো স্মলাৰ নাম্বাৰটো দিয়া আছে 20 বুলি গতিকে মই s ৰ জাগাত 20 লিখিম স্মলাৰ নাম্বাৰ যেটো 20 দিয়া আছে মই s ৰ জাগাত 20 বুলি লিখিম এতিয়া আমি এটো বস্তু জানো নে নাই 20% মানে কি হয় 20% মানে কি হয় 20/100 ওকে তো 20/100 লিষ্ট ফৰ্মত নিলে কিমান হ'ব 1/5 সেই গতিকে মই এই 20% ৰ জাগাত কি লিখিম এই 20% ৰ জাগাত 1/5 লিখিম 1/5 লিখিম মই 20% ৰ জাগাত হে মই 1/5 লিখিছো তো এইখিনি সলভ কৰিলে হল l ৰ ভ্যালু উলিয়ালে হৈ গল আৰু কি আৰু সহজ l - 20 আৰু এই 5 টো যদি মই লেফট সাইডত লৈ আহো মাল্টিপ্লাই হ'ব is equal to l 5l - 100 is equal to l 5l ৰ পৰা l গলে থাকিব 4l is equal to 100 তো ইয়াৰ পৰা l ৰ ভ্যালু কিমান হৈ যাব 4 ৰে 100 ক কাটি দিয়া 25 বাৰ যাব 25 অপচন এ ইজ দা কারেক্ট आंसर কিমান সহজ একোই নাই কি কৰিছো আমি পার্সেন্টেজটো ফ্র্যাকশনত লৈ গৈছো আৰু তেনেকৈ আমি সিম্পল ইকুৱেশন এটা পাইছো লিনিয়াৰ ইকুৱেশন আৰু হেতুকে আমি সলভ কৰিছো সিম্পল
ইজি পিজি হয়নে নেক্সট কুৱেশ্যন চাওঁ The difference between the value of a number increased by 25% and the value of the original number decreased by 30% is 22. What is the original number? আমি ইয়াতে একো গম নাপাওঁ গতিকে মই অৰিজিনেল নাম্বাৰটো মই কি বুলি ধৰিম পাৰ্চেণ্টেজত দেই অৰিজিনেল নাম্বাৰ পাৰ্চেণ্টেজত কি হয় 100% হয় গোটেইখিনি আৰু 100%. এই অৰিজিনেল নাম্বাৰটোৰ লগত মই যদি 25% প্লাছ কৰি দিওঁ মানে 25% যদি বাঢ়াই দিওঁ দেন কি হ'ব পাৰ্চেণ্টেজত কি হ'ব প্লাছ কৰিলে 100 + 25 125 হ'ব 125 হ'ব আৰু যেতিয়া মই 30% ডিক্ৰিজ কৰিম ডিক্ৰিজ মানে কি কাটি দিয়া মাইনাছ কৰা অৰিজিনেলটো আছিল 100% তাৰ পৰা যদি মই 30% মাইনাছ কৰি দিওঁ কি হ'ব 70% আশা কৰোঁ বুজি পাইছে অৰিজিনেলটো 100% ধৰিছোঁ বাঢ়াইছে 25% বাঢ়াইছে মানে কি প্লাছ কৰা গতিকে তাৰ ভ্যালুটো কিমান হৈ যাব 100 + 25 125 অৰিজিনেল আছে 100 তাৰ পৰা মই 30% ডিক্ৰিজ কৰিছোঁ কিমান হ'ব 100 - 30 70% ইহঁতৰ যি ডিফাৰেন্স সেই ডিফাৰেন্সটো 22 বুলি দিয়া আছে ওকে সো 125 - 70 ডিফাৰেন্স ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে ডিফাৰেন্সটো পাওঁ x y z ধৰি দিয়া নাই আৰু ডাইৰেক্ট পাৰ্চেণ্টেজতে কৰি দিছোঁ এনেকৈ আমি লিখিব পাৰোঁ এইবিলাক হৈছে সহজ এটা পদ্ধতি পৰীক্ষাত কৰাৰ কাৰণে কম সময়ত কৰিবৰ কাৰণে কাৰণ অৰিজিনেল মেথডটো কি হয় অৰিজিনেল মেথডটো আমি x বুলি ধৰি ল'ব লাগে লেট দ্য নাম্বাৰ ইজ x তেতিয়াহ'লে কি হ'ব 125% অফ x minus 70% of x is equal to কিমান 22 এনেকৈ কৰিব লাগে তো এইখিনি বস্তু আমি উজ্জ্বল ৰাখোঁ এইখিনি বস্তু আমি নিলিখোঁ অফ x এইবিলাক বস্তু আমি নিলিখোঁ এইখিনি বস্তু আমি কি কৰোঁ উজ্জ্বল ৰখাই থৈ দিওঁ ওকে তো চাওক 125 পৰা 70% যেতিয়া মাইনাছ কৰিম তেতিয়া কিমান থাকিব 55% থাকিব তো এই 55% অফ ভ্যালু হৈছে 22 আমাক লাগে কি আমাক লাগে অৰিজিনেল নাম্বাৰ আৰু অৰিজিনেল নাম্বাৰটো মই কিমান বুলি ধৰিছিলোঁ 100% তাৰ মানে 100% অফ ভ্যালুটো উলিয়াব লাগে তো তাৰে আগতে 1% অফ ভ্যালুটো নিৰ্ণয় কৰোঁ কি হ'ব 22/55 আমাক লাগে 100% অৰ গতিকে 22/55 * 100 5 এৰে কাটো প্ৰথমতে 5 11 55 আৰু 20 5 100 11 এৰে 22 কাটিম 2 বাৰ 2 পূৰণ 20 40 ইজ দ্য কাৰেক্ট এনসাৰ ডি টো হৈছে কাৰেক্ট এনসাৰ আৰু যদি x ধৰিলে কৰিব খুজে দেন এনেকৈ কৰিব কি কৰিব চাওক 125% ৰ পৰা 70% যেতিয়া মই মাইনাছ কৰিম ডাইৰেক্টলি মাইনাছ কৰি দেখুৱাই দিম তেতিয়া থাকিব 55% of x is equal to 22 তো ইয়াৰ পৰা কি হ'ব 55 মানে হৈছে 55/100 x is equal to 22 তো ইয়াৰ পৰা x ৰ ভ্যালু হৈ যাব 22 * 100/55 আলটিমেটলি এইখিনি ভ্যালুকে আমি পালোঁ চাওক এইখিনি ভ্যালুকে পালোঁ যেনেকৈ কৰা আপুনি x হলেও ক'ব পাৰে এনেকৈ কৰিব পাৰে ওকে নেক্সট এইটো কুৱেশ্যন চাওক এনেকুৱা কুৱেশ্যন আজিকালি পৰীক্ষাত অহা হৈছে একদম সিম্পল হয় দেখাতে কিবা অলপমান কিবা টাইপৰ লাগি যায় বাট সিম্পল একদম সিম্পল টেনশ্যন ল'ব নালাগে 1% অফ 1 মই কি বুলি কৈছোঁ ডাইৰেক্ট মাল্টিপ্লাই কৰি লৈ ল'ব কি হ'ব 1 পূৰণ 1 1% প্লাছ তাৰপিছত চাব 16% অফ 16 তলতো আছে 16% অফ 16 প্লাছ 16% অফ 16 একেই বস্তুৰ কাৰণে চাওক ওপৰতো মই যেনেকৈ আছে সেনেকৈ বাৰু লিখি দিম 16% অফ 16 তাৰপিছত চাওক এইখিনি বস্তু আৰু এইখিনি বস্তু একেটা হয়নে নহয় একেটাই হয় প্লাছ হৈ আছে কি পাম দুটা পাম আমি তাকে তো মই লিখিম টুৱাইছ 16% অফ 16 যেনেকৈ x + x কৰিলে কি পাওঁ টুৱাইছ x পাওঁ তো ইয়াতো সেই একেটা বস্তু হয় 16% অফ 16 আৰু 16% অফ 16 প্লাছ কৰিলে টুৱাইছ 16% অফ 16 পোৱা যায় ওকে তো এতিয়া চাব তলে উপৰে কি হ'ল 16% অফ 16 16% অফ 16 তো ইয়াক কাটিব এবাৰ কাটিব তো আলটিমেটলি কি থাকিলে
1% প্লাছ 1/2 1/2 অ'কে 1/2 1% মানে কি হয় 1% মানে কি হয় 1% মানে হৈছে 0.01 বা এনেকৈও লিখিব পাৰে চাওক ঠিক আছে এনেকৈ লিখি দিছোঁ 1% মানে 1/100 প্লাছ 1/2 এতিয়া প্লাছ কৰিলে হৈ গ'ল 100 ইয়াতে কিমান হ'ব 1 প্লাছ 50 তো 51/100 51/100 মানে কি 0.51 অপশ্যন ডি টো কাৰেক্ট এনসাৰ হৈ যাব কিমান ইজি পিজি হয়নে কিমান ইজি পিজি ওকে তো আজি ক্লাছত ইমানখিনি আছিলে আশা কৰোঁ আপোনালোকে লিখিছে আপোনালোকে পাৰিছে বুজি পাইছে যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব সেশনটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লৈ ল'ব ধন্যবাদ